নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 17 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যন এইখিনি আমি আলোচনা কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব নাইবা আপোনালোকে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনিতে আপোনাক জনাব বিচাৰিম যদি আপোনালোকে মান্থলি ইবুক পাৰচেজ কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো এইটো 1 ইয়াৰৰ কোৰ্স হয় তো ইয়াতে আপোনালোকে 2023 বৰ্ষৰ প্ৰতিটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক আপোনালোকে লাভ কৰিব কুৱেশ্যন এনসাৰৰ লগতে এক্সপ্লেনেশ্যনো দিয়া আছে ডিটেইলছত ইয়াৰ উপৰি এই কোৰ্সটোৰ ভ্যালিডিটি থাকিব 1 ইয়াৰ ভ্যালিডিটি থাকিব গতিকে 1 ইয়াৰলৈকে আপোনালোকে প্ৰতি মাহে কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটখিনি পাই থাকিব প্ৰতি মাহৰ ইবুক আপোনালোকে লাভ কৰিব পাৰচেজ কৰা তাৰিখৰ পৰা 1 বছৰলৈকে আপোনালোকে পাই থাকিব গতিকে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু ডিজিটেল আসাম মোবাইল এপৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব প্ৰতি মাহে আপোনালোকে ইবুকসমূহ ডাউনলোড কৰিব পাৰিব ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ প্ৰশ্নসমূহ সো প্ৰথম প্ৰশ্নটোলৈকে আহিছো ফাৰ্স্ট প্ৰশ্নটো সুধিছে which company will set up a semiconductor manufacturing plant in Assam যে তলৰ কোনটো কোম্পানীয়ে অসমত semiconductor নিৰ্মাণ কাৰখানা স্থাপন কৰিব গতিকে ইয়াতে সুধিছে semiconductor manufacturing plant-ৰ কথা সুধিছে তো ৰিসেন্টলি এই সম্পৰ্কে চৰ্চা লাভ কৰিছে গতিকে অসমৰ কোড স্থাপন কৰা হ'ব সেই বিষয়ে আমি আলোচনা কৰিম গতিকে কোনটো কোম্পানীয়ে স্থাপন কৰিব হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ টাটা গ্ৰুপ গতিকে টাটা গ্ৰুপে সেমিকন্ডাক্টৰ ম্যানুফ্যাকচাৰিং প্ল্যান্ট এটা স্থাপন কৰিব অসমৰ গতিকে অসমৰ কোড কৰিব হেতু আমি এতিয়া আলোচনা কৰিম গতিকে টাটা গ্ৰুপে সেটআপ কৰিব সেমিকন্ডাক্টৰ ম্যানুফ্যাকচাৰিং প্ল্যান্ট অসমৰ জাগিৰোডত আৰু ইয়াৰ যেটো ইনভেষ্টমেন্ট কিমান কৰিব ইনভেষ্টমেন্ট কৰিব 27000 কোটি টকা সো আমি অলৰেডি আলোচনা কৰিছিলো আগৰ আমি কাৰেণ্ট এফেয়াৰ্ছত আলোচনা কৰিছিলো যে কেবিনেটে এপ্ৰুভ কৰিছে proposal তিনিটা সেটআপ কৰা হ'ব সেমিকন্ডাক্টৰ ইউনিটস ইণ্ডিয়াত সেটআপ কৰা হ'ব বুলি অলৰেডি আমি আলোচনা কৰি আহিছিলো সো তাৰ দুটা প্ল্যান্টস স্থাপন কৰিব টাটা গ্ৰুপে কৰিব এটা গুজৰাটত আৰু এটা অসমত যেটোৰ কথা আমি আলোচনা কৰিলো অসমৰ জাগিৰোডত কৰা হ'ব আৰু আনটো হৈছে গুজৰাটত কৰা হ'ব গতিকে টাটা গ্ৰুপৰ দুটা ইউনিট এটা হৈছে গুজৰাটত স্থাপন কৰিব আনটো আমাৰ অসমত স্থাপন কৰিব আনটো যেটো কোম্পানী হৈছে মুৰুগাপ্পা গ্ৰুপ আৰু তেওঁলোকক স্থাপন কৰিব গুজৰাটত স্থাপন কৰিব গতিকে টোটাল তিনিটা ইয়াতে ইউনিট স্থাপন কৰা হ'ব আৰু সেমিকন্ডাক্টৰ আমি সকলোই জানো আপোনালোকে ছবিত দেখিছে এই সেমিকন্ডাক্টৰ বিভিন্ন ডিভাইস মোবাইল ফোন হক কম্পিউটাৰ হক এই সকলো বিলাকতে সেমিকন্ডাক্টৰৰ প্ৰয়োজন হয় গতিকে আমাৰ ইণ্ডিয়াত এই সেমিকন্ডাক্টৰ ম্যানুফ্যাকচাৰিং ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে কাৰণ এইবিলাক আমি ইম্পৰ্ট কৰিব লাগে বাহিৰৰ পৰা বিদেশৰ পৰা চাইনাৰ পৰা হক তেনেদৰে আন কান্ট্ৰিৰ পৰা আমি ইম্পৰ্ট কৰিব লগা হয় গতিকে যদি ইণ্ডিয়াত এই প্ৰডাক্ট ম্যানুফ্যাকচাৰ কৰিব পৰা যায় বা সেমিকন্ডাক্টৰ ম্যানুফ্যাকচাৰ কৰিব পৰা যায় তেনেহলে ইকোনমিক্যালি আৰু বেছি ডেভেলপ হ'ব আমাৰ ইণ্ডিয়া গতিকে আমাৰ অসমতো এটা ইউনিট ইয়াত স্থাপন কৰা হ'ব গতিকে ম্যানুফ্যাকচাৰিংৰ কি কাম হ'ব হয়তো অ্যাসেম্বল বা পেকেজিং এনে ধৰণৰ কামবিলাক হ'ব আৰু যেটো কোৰ ম্যানুফ্যাকচাৰিং হয় হেতু গুজৰাটত হ'ব গতিকে মনত ৰাখিব অসমৰ জাগিৰোডত সেমিকন্ডাক্টৰ প্ল্যান্ট এটা নিৰ্মাণ কৰা হ'ব টাটা গ্ৰুপ এণ্ড কোম্পানী নিৰ্মাণ কৰিব আৰু ইয়াত ইনভেষ্ট কৰা হ'ব 27000 কোটি টকা এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which Indian city has emerged as the world's second most polluted area যে ভাৰতৰ কোনখন চহৰ বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে স্থান লাভ কৰিছে তো এই বিষয়ে আপোনালোকে নিশ্চয় নিউজত আপোনালোকে একদিন পাই আহিছে যে বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল বা সেকেন্ড মোস্ট পলিউটেড এৰিয়া হিচাপে পৰিগণিত হোৱা তলৰ কোনখন সিটি হ'ব চহৰ হ'ব হেয়া হ'ব আমাৰ গুৱাহাটী হ'ব গতিকে ৰিসেন্টলি আইকিউ এয়াৰে এটা ৰিপৰ্ট পাবলিশ কৰিছে ওয়াৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2023 চনৰ এটা ৰিপৰ্ট হয় তো এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম এতিয়া গতিকে ওয়াৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2023 হয় আৰু ইয়া কোনে পাবলিশ কৰিছে ইয়া আইকিউ এয়াৰ যে সুইজাৰলেণ্ডৰ এটা অৰ্গানাইজেচন হয় তেওঁলোকে ইয়া মনিটৰ কৰে তেওঁলোকে পাবলিশ কৰিছে এই এয়াৰ কোৱালিটি ৰিপৰ্ট 2023 গোটেই বিশ্বৰে আৰু ইয়াতে আমি যদি চাও এই ৰিপৰ্টত গুৱাহাটী হৈছে গোটেই বিশ্বৰ ভিতৰত সেকেন্ড মোস্ট পলিউটেড সিটি সো ইয়াৰ পৰা বহুকেটা কুৱেশ্যন হ'ব পাৰে ইয়াতে আমি সেকেন্ড মোস্ট পলিউটেড সিটি আমি গুৱাহাটীৰ কথা পালো তো তাৰ পিছত ফাৰ্স্ট কোন হয় ফাৰ্স্ট মোস্ট পলিউটেড সিটি কোন হ'ব হেতু এটা প্ৰশ্ন আহিব পাৰে তো আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান হেতু এটা প্ৰশ্ন আহিব পাৰে গোটেইখিনি আমি আলোচনা কৰিম গতিকে ইয়াত আন এটা কুৱেশ্যন হ'ব পাৰে তো সেই বিষয়ে মই অলপমান কৈছো আপোনালোক যে ইয়াত এভাৰেজ যেটো এনুৱেল কনসেন্ট্ৰেচন ইয়াত দিয়া হৈছে PM 2.5 মানে ইয়াৰ যেটো এয়াৰৰ যেটো পাৰ্টিকল থাকে তাৰ যেটো
লেভেলত ভাগ কৰা হৈছে পলিউশনৰ এটা লেভেল সেট কৰা হৈছে যেনে ইয়াত PM 2.5 বুলি কোৱা হৈছে যেটো লেভেলৰ পলিউশন হয় হেতু গতিকে PM মানে হৈছে পাৰ্টিকুলেট মেটাৰ্স বুলি কোৱা হয় গতিকে পাৰ্টিকুলেট মেটাৰ্স 2.5 বুলি কোৱা হৈছে তো PM 10 আছে বা PM 1 ও আছে ৰিসেন্টলি আমি পাইছো PM 1 গতিকে এটো ডিপেন্ড কৰিব যে ইয়াৰ পাৰ্টিকলছ বিলাক কিমান ক্ষুদ্ৰ হেতুৰ ওপৰত ডিপেন্ড কৰি এই লেভেল সেট কৰা হয় আৰু আমাৰ ইন্ডিয়াৰ হক বা আমি গুৱাহাটীৰ কথা যদি চাও ইয়াত যেটো লেভেল হয় হেতু হৈছে PM 2.5 হয় এটো আপোনালোকে মনত ৰাখিব এই বিষয়ে প্ৰশ্ন সুধিব পাৰে আৰু PM 2.5 মানে হৈছে পাৰ্টিকুলেট মেটাৰ্স 2.5 তো এইখিনি মই অলপমান ছবিৰ জৰিয়তে আপোনাক বুজাব বিচাৰিছো তো কিমান ক্ষুদ্ৰ হয় আপোনালোকে অনুমান কৰিব পাৰিব যে আমি চুলি আমাৰ যে চুলি কিমান ক্ষুদ্ৰ হয় আমি সকলোৱে জানো গতিকে হিউম্যান হেয়াৰ আমি যদি মাইক্ৰোমিটাৰত হিসাব কৰো 50 ৰ পৰা 70 মাইক্ৰোমিটাৰ হ'ব কিন্তু আমাৰ যি PM 2.5 বুলি কৈছে ইয়া কিমান ক্ষুদ্ৰ হ'ব হে আপোনালোকে চাওক ইয়াৰ মাইক্ৰোমিটাৰত যদি আমি হিসাব কৰো 2.5 হ'ব 2.5 বা 2.5 ৰ যদি তলত হয় তেনে হলে ইয়াক PM 2.5 লেভেলৰ ভিতৰত ৰখা হয় গতিকে আমাৰ এয়াৰৰ যিবিলাক পাৰ্টিকলছ আছে এবিলাক কিমান ক্ষুদ্ৰ হ'ব হে আপোনালোকে এতিয়া অনুমান কৰিব পাৰিছে যে আমাৰ হেয়াৰৰ মাইক্ৰোমিটাৰৰ যদি হিসাব হেয়া 50 to 70 হয় গতিকে তাত কৈ কিমান ক্ষুদ্ৰ হ'ব পাৰে যেতিয়া আমাৰ এয়াৰ PM 2.5 লেভেলৰ হ'ব তাৰ মানে তাৰ যিবিলাক পাৰ্টিকলছ থাকিব হেয়া 2.5 মাইক্ৰোমিটাৰ বা তাতকৈ কম হ'ব গতিকে তাতকৈ বেছি নহয় 2.5 হ'ব পাৰে বা 2.5 মাইক্ৰোমিটাৰতকৈ কম হ'ব তেতিয়া এই এয়াৰটোৰ লেভেল ৰখা হ'ব PM 2.5 আৰু ওপৰত দিয়া আছে PM 10 হ'ব লাগিলে 10 মাইক্ৰোমিটাৰ বা 10 মাইক্ৰোমিটাৰৰ তলত যদি হয় তেনে হলে ইয়াক PM 10 ৰ ভিতৰত ৰখা হয় আৰু তাতকৈ যেটো ক্ষুদ্ৰ হ'ব বা 2.5 মাইক্ৰোমিটাৰ বা তাতকৈ কম হলে হেতু তেতিয়া PM 2.5 ৰখা হয় গতিকে আমাৰ যেটো এয়াৰৰ যেটো ইয়াত যি দিয়া হৈছে ইয়া এভাৰেজ যদি চোৱা যায় ইয়া PM 2.5 হয় গতিকে এডাল চুলিতকৈ কিমান সূক্ষ্ম হ'ব কিমান ক্ষুদ্ৰ হ'ব হে আপোনালোকে এতিয়া অনুমান কৰিব পাৰিছে গতিকে যিমানেই ক্ষুদ্ৰ হ'ব হিমানে আমাৰ কি হয় আমাৰ উশাহ নিশাহত আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে আমাৰ হাওঁফাওঁত প্ৰৱেশ কৰিব বা বিভিন্ন ধৰণৰ আমাৰ কেঞ্চাৰ হক লাং কেঞ্চাৰ হক এইবিলাক আমাৰ হ'ব পাৰে এই পলিউশনৰ ক্ষেত্ৰত গতিকে এই যেটো লেভেল ইয়াত দিয়া হৈছে PM 2.5 এটো বহুত বেছি ভয়াবহ হয় আৰু ইয়াতকৈ যদি তলত আহে PM 1 হয় তেতিয়া হলে তাতকৈ আৰু বেছি ভয়াবহ হ'ব তো এইখিনি আপোনালোকে নিশ্চয় বুজিব পাৰিছে তো এইটো আপোনালোকে মনত ৰাখিব তো যদিও লেভেলটো PM 2.5 হয় তো ইয়াৰ যেটো মাইক্ৰোগ্ৰামছ পাৰ কিউব মিটাৰত যদি আমাৰ হিসাব কৰা হয় তেনে হলে 105.4 মাইক্ৰোগ্ৰামছ হ'ব পাৰ কিউবিক মিটাৰত ঠিক আছে আৰু যদি আমি নৰ্থ ইষ্টৰ বাকি বিলাকৰ কথা চাও তেনে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ শিলচৰ যিখন চিটি এখন ক্লিনেষ্ট হয় এই কাৰণে ক্লিনেষ্ট হয় যদিও PM 2.5 লেভেলতে আছে কিন্তু ইয়াৰ মাইক্ৰোগ্ৰামছ পাৰ কিউবিক মিটাৰত যদি চোৱা যায় হেয়া হৈছে 10.1 হয় আৰু আমি যদি চাও গুৱাহাটীৰ 105.4 হয় গতিকে বহুত বেছি হয় আৰু তাৰ তুলনাত শিলচৰত বহুত কম হয় 10.1 হয় আইজলৰ যদি চাও 11.3 হয় কোহিমাৰ চালে 33.9 হয় ইম্ফলৰ 40.4 আৰু আগৰতলাৰ 77.4 গতিকে গুৱাহাটীতকৈ এইবিলাক ক্লিন হয় গতিকে এই সাৰ্ভেটো কোনে কণ্ডাক্ট কৰিছে IQ এয়াৰে সুইচ টেকনলজি কোম্পানী হয় তেওঁলোকে কণ্ডাক্ট কৰিছে কিন্তু আমাৰ অসমৰ যি পলিউশন কন্ট্ৰোল বোৰ্ড আছে তেওঁলোকে কিন্তু এটো অস্বীকাৰ কৰিছে আমাৰ যি ইয়াত ৰেংক দিয়া হৈছে সেকেন্ড মোস্ট পলিউটেড সিটি বুলি আমাৰ গোটেই বিশ্বৰ ভিতৰত কাৰণ তেওঁলোকৰ মতে এই সুইজাৰলেণ্ডৰ যি এই টেকনলজি বা অৰ্গানাইজেচন হয় IQ এয়াৰ সো তেওঁলোকৰ যেটো সোৰ্সৰ ওপৰত বেস কৰি তেওঁলোকে এই এনালাইসিস কৰিছে সেই সোৰ্স বিলা আননন বুলি কৈছে গতিকে সেই কাৰণে তেওঁলোকে বিলিভ কৰা নাই তেওঁলোকৰ ফালৰ পৰা ক্লেৰিফিকেশন দিছে কিন্তু আমি জানিব লাগিব পৰীক্ষাত আমাক সুধিব পাৰে আৰু পৰীক্ষাত সুধিলে আমাৰ এই ডাটাখিনিয়ে আমাৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এতিয়া আমি আন কোৱেশ্চনলৈকে আহিছো ইয়াতে সুধিছে which city has been ranked as the world's most polluted capital city for 4 consecutive years since 2018 যে 2018 চনৰ পৰা একেৰাহে 4 বছৰ ধৰি কোনখন চহৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী চহৰ হিচাপে স্থান লাভ কৰিছে তো ইয়াতে সুধিছে ৰাজধানী চহৰৰ ক্যাপিটাল সিটিৰ কথা সুধিছে আগৰটো আমি সিটি হিচাপে আমাৰ হৈছে সেকেন্ড হয় গুৱাহাটী আৰু ইয়াতে ৰাজধানী চহৰ হিচাপে যদি আমি চাও তেনে হলে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব নিউ দিল্লী হ'ব নতুন দিল্লী হৈছে মোস্ট পলিউটেড ক্যাপিটাল সিটি হয় যোৱা 4টা বছৰ কনজিকিউটিভলি তেওঁলোকে 2018 ৰ পৰাই একেৰাহে মোস্ট পলিউটেড ক্যাপিটাল সিটি হিচাপে স্থান লাভ কৰি আছে নিউ দিল্লী
তো এই বিষয়ে আমি অলপ আলোচনা কৰিম গতিকে একৰ্ডিং টু এয়াৰ কোৱালিটি ৰিপৰ্ট 2023 ৰ মতে এই বিষয়ে আমি অলৰেডি আলোচনা কৰি আহিলো সুইজাৰলেণ্ডৰ অৰ্গানাইজেশ্যন হয় IQAir তেওঁলোকে পাবলিশ কৰিছে এইটো ৰিপৰ্ট আৰু এই ৰিপৰ্ট মতে নিউ দিল্লী হৈছে বিশ্বৰ মোষ্ট পলিউটেড কেপিটেল সিটি হয় তো এইটো আপোনালোকে মনত ৰাখিব মোষ্ট পলিউটেড কেপিটেল সিটি বুলি সুধিলে নিউ দিল্লী হ'ব যেটো লেভেল সেট কৰা হৈছে দিয়া হৈছে ৰিপৰ্টৰ হেতু হৈছে PM 2.5 হয় গতিকে আমি গুৱাহাটীৰ ক্ষেত্ৰতো পাইছো বা দিল্লীৰ ক্ষেত্ৰতো পাম একেই হ'ব এটো অকল ইয়াৰ যেটো মাইক্ৰোগ্ৰামছ পাৰ কিউবিক মিটাৰ যেটো আমি আলোচনা কৰিলো আগৰ প্ৰশ্নটো আমি আলোচনা কৰিছো হেয়া বেলেগ বেলেগ হ'ব গতিকে আমি যদি চাও 2022 ৰ কথা যদি চাও 2022 ত আছিল 89.1 মাইক্ৰোগ্ৰামছ পাৰ কিউবিক মিটাৰ আছিল কিন্তু 2023 ত হেয়া ইনক্ৰিজ হৈছে আকৌ 92.7 মাইক্ৰোগ্ৰামছ পাৰ কিউবিক মিটাৰ হৈছে গতিকে ইয়া বাঢ়ি গৈ আছে 2022 ৰ তুলনাত এইবাৰ আৰু বেছি ইনক্ৰিজ হৈছে তো এইখিনিতে আপোনালোকে আৰু মনত ৰাখিব যদি আমাৰ কান্ট্ৰি হিচাপত যদি হুধে যে আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান তো তেতিয়া আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে থাৰ্ড হাইয়েষ্ট ইন এয়াৰ পলিউশন যেটো লেভেলত আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে থাৰ্ড হাইয়েষ্ট হয় গতিকে 134 কান্ট্ৰিজৰ ভিতৰত আমাৰ স্থান হৈছে তৃতীয় স্থানত আমি আছো থাৰ্ড হাইয়েষ্ট এয়াৰ পলিউশনৰ ক্ষেত্ৰত আমি আছো আৰু আমাৰ আগত কোন কোন আছে হেয়া আমি জানিব লাগিব আমাৰ আগত মানে এক নম্বৰত আছে ফাৰ্স্ট হাইয়েষ্ট যেটো হয় হেয়া হৈছে বাংলাদেশ হয় আৰু সেকেন্ড হাইয়েষ্ট হৈছে পাকিস্তান আৰু থাৰ্ড হাইয়েষ্ট হৈছে ইন্ডিয়া গতিকে ইয়াও মনত ৰাখিব ফাৰ্স্ট হাইয়েষ্ট বাংলাদেশ সেকেন্ড হাইয়েষ্ট পাকিস্তান আৰু থাৰ্ড হাইয়েষ্ট হৈছে ইন্ডিয়া গতিকে ইন্ডিয়া আমাৰ এয়াৰ কোৱালিটি বাংলাদেশ আৰু পাকিস্তানতকৈ ভাল হয় বাকি কান্ট্ৰি বিলাকতকৈ বেয়া হয় ঠিক আছে তো ইন্ডিয়া হিচাপত বা কান্ট্ৰি হিচাপত হুৰিলে আমাৰ স্থান হৈছে থাৰ্ড হাইয়েষ্ট হয় আৰু ক্যাপিটাল সিটিৰ কথা হুটিলে আমি কি পালো নিউ দিল্লী পালো আৰু সিটিৰ ভিতৰত আমাৰ দ্বিতীয় হৈছে গুৱাহাটী পালো এতিয়া আমি সিটিৰ বিষয়ে এও আলোচনা কৰিব লাগিব যে ফাৰ্স্ট কোন হয় প্ৰথম most polluted city কোনখন হয় সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 4 ইয়াতে সুধিছে which Indian city has emerged as the world's most polluted metropolitan area গতিকে ভাৰতৰ কোনখন চহৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত মহানগৰ হিচাপে স্থান লাভ কৰিছে গতিকে আটাইতকৈ প্ৰদূষিত মহানগৰ বুলি ক'লে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব বেগুচৰাই গতিকে বেগুচৰাই হৈছে most polluted metropolitan city হয় তো কোড আছে বেগুচৰাই সেই বিষয়ে আমি এতিয়া আলোচনা কৰিব লাগিব সো বেগুচৰাই আছে বিহাৰত আছে গতিকে বিহাৰৰ এখন সিটি বেগুচৰাই হেয়া হৈছে মোষ্ট পলিউটেড মেট্ৰোপলিটান এৰিয়া আৰু ইয়াৰ যেটো এভাৰেজ হে লেভেলটো একেই হয় PM 2.5 এ হয় তো হেয়া আপোনালোকে মনত ৰাখিব আৰু যেটো মাইক্ৰোগ্ৰামছ পাৰ কিউবিক মিটাৰ হেটো ইয়াত ডিফাৰেন্ট হয় 118.9 মাইক্ৰোগ্ৰামছ হয় আমি গুৱাহাটীৰ ক্ষেত্ৰত কিমান পাইছিলো গুৱাহাটীৰ ক্ষেত্ৰত আমি পাইছিলো 105.4 পাইছিলো আৰু ইয়াত যদি আমি চাও ইয়াৰ হৈছে 118.9 হয় গতিকে ইয়া ফাৰ্স্ট হয় আৰু সেকেন্ড হাইয়েষ্ট হৈছে আমাৰ গুৱাহাটী হয় আৰু থাৰ্ড হৈছে দিল্লী তো এইখিনি আপোনালোকে মনত ৰাখিব গতিকে এই এয়াৰ পলিউশন যি আমাৰ লেভেলত হৈছে PM 2.5 এই লেভেলত বিভিন্ন ধৰণৰ আমাৰ প্ৰিমেচুৰ ডেথ হ'ব পাৰে সো বিশ্ব স্বাস্থ্য সংস্থাই হে বিষয়ে জনাইছে যেনে অস্থমা হক ক্যান্সাৰ হক ষ্ট্ৰোক হক লাং ডিজিজ হক এনে ধৰণৰ ৰোগ বিলাক আমাৰ এই এয়াৰ পলিউশনৰ ফলতে হ'ব পাৰে গতিকে এয়া আমাৰ সাবধান হবৰ সময় হৈছে সো চৰকাৰৰ লগতে আমাৰো কিছু দায়বদ্ধতা আছে তো সেইখিনিও আমি ফুলফিল কৰিব লাগিব আমি সকলোৱে জানো ইয়াৰ যদি আমি পলিউশন কমাব পাৰো ৰিডিউস কৰিব পাৰিম গতিকে আমাৰ কৰণীয়খিনিও আমি কৰিব লাগিব সকলো সময়তে আমি চৰকাৰক দোষ নিদি গতিকে নিজৰ যিখিনি কাম হয় সেই কামখিনি বা আমাৰ পৰিৱেশটো পলিউশন ফ্ৰী কৰি ৰখাৰ বাবে যি কৰিব লাগে সেইখিনি আমি কৰাটো উচিত হ'ব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু ওয়াজ এৱাৰ্ডেড দা PV নৰসিংহ ৰাও মেমৰিয়েল এৱাৰ্ড ৰিসেন্টলি সে হেউটিয়াকৈ কাক PV নৰসিংহ ৰাও সৌৰণী বঁটা প্ৰদান কৰা হৈছিল তো ৰিসেন্টলি প্ৰদান কৰা হৈছে PV নৰসিংহ ৰাও সৌৰণী বঁটা গতিকে কাক দিয়া হৈছে এটো হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ এ ৰতন টাটা তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম গতিকে ৰতন টাটা কোন আমি সকলোৱে জানো তো চেয়াৰম্যান হয় টাটা সঞ্চৰ গতিকে তেওঁক ৰিসেন্টলি নৰসিংহ ৰাও মেমৰিয়েল এৱাৰ্ড দিয়া হৈছে আৰু তেওঁক এই এৱাৰ্ড কিহৰ বাবে দিয়া হৈছে তেওঁৰ যি আউটষ্টেণ্ডিং ফিলান্থ্ৰপিক যি কন্ট্ৰিবিউশন হয় তেওঁৰ যি অৱদান সো ফিলান্থ্ৰপিক কন্ট্ৰিবিউশন মানে হৈছে তেওঁ বিভিন্ন ক্ষেত্ৰত দান বৰঙণি বিলাক আগবঢ়ায় চেৰিটি বা ট্ৰাষ্টৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ সমাজ সেৱাই হওক বা দান বৰঙণি আগবঢ়ায় তো সেই যেটো কন্ট্ৰিবিউশন আমাৰ সোসাইটিৰ কাৰণে তাৰ বাবে তেওঁক এই বঁটা দিয়া হৈছে গতিকে যোৱা 15 মাৰ্চ তাৰিখত মুম্বাইত তেখেতক এই এৱাৰ্ড দিয়া হৈছে তো এইটো আপোনালোকে মনত ৰাখিব সো PV নৰসিংহ ৰাও মেমৰিয়েল জি এৱাৰ্ড এয়া আমাৰ ফৰ্মাৰ জি প্ৰাইম মিনিষ্টাৰ আছিল তেখেত ইণ্ডিয়াৰ সো তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে নাম দিয়া হৈছে এই এৱাৰ্ডটোৰ আৰু এই এৱাৰ্ড
কাক দিয়া হয় যিবোৰ ব্যক্তিয়ে এক্সেপশ্যনেল ডেডিকেশ্যন থাকে তেওঁলোকৰ ছ'চিয়েল ৱেলফেয়াৰৰ বাবে সমাজ সেৱাৰ বাবে সমাজ কল্যাণৰ বাবে তো তেনেধৰণৰ ক্ষেত্ৰত দিয়া হয় এই এৱাৰ্ড দিয়া হয় গতিকে ৰতন টাটাৰ ঠিক তেনেদৰে বিভিন্ন ধৰণৰ তেওঁ সমাজ সেৱা হওক তেওঁ আগবঢ়াইছিলে গতিকে তথ্যমতে তেওঁৰ ইনকামৰ আধাকৈ বেছি তেওঁ চেৰিটিবিলাকত তেওঁ খৰচ কৰে তেওঁ নিজৰ ফালৰ পৰা ইণ্ডিভিজুৱেল লেভেলতো খৰচ কৰে তাৰ ওপৰত টাটা যি ট্ৰাষ্ট সেই ট্ৰাষ্টৰ জৰিয়তে তেওঁ খৰচ কৰে গতিকে এইবিলাক যি ছ'চিয়েল ৱেলফেয়াৰৰ কাম তেখেতে কৰিছে তাৰ বাবে তেওঁক এই এৱাৰ্ড দিয়া হৈছে তেওঁ বিভিন্ন ছেক্টৰত যেনেদৰে হেল্থ কেয়াৰৰ ক্ষেত্ৰতে হওক এডুকেশ্যনৰ ক্ষেত্ৰতে হওক ৰুৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটিৰ ক্ষেত্ৰত হওক এইবিলাক ছেক্টৰত তেখেতে ট্ৰাষ্টৰ জৰিয়তে হওক বা নিজৰ ফালৰ পৰাই হওক ডোনেশ্যন বা সমাজ সেৱা তেওঁ আগবঢ়াইছে গতিকে ইয়াৰ বাবে তেখেতক দিয়া হৈছে পি.ভি. নৰসিংহ ৰাও মেমৰিয়েল এৱাৰ্ড এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু ৱাজ ৰিচেণ্টলি এপইণ্টেড দ্য চেয়াৰমেন অফ দ্য চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন যে শেহতীয়াকৈ মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় বৰ্ডৰ অধ্যক্ষ হিচাপে কোনে নিযুক্তি লাভ কৰিছে তো ৰিচেণ্টলি নিযুক্তি লাভ কৰিছে CBSEৰ নতুন চেয়াৰমেন হিচাপে গতিকে CBSEৰ নতুন চেয়াৰমেন হিচাপে কোনে নিযুক্তি লাভ কৰিছে সেইটো হ'ল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব ৰাহুল সিং গতিকে সিনিয়ৰ বিউৰোক্ৰেট হয় তেখেত ৰাহুল সিং তেওঁ ৰিচেণ্টলি এপইণ্ট কৰা হৈছে চেয়াৰমেন হিচাপে CBSEৰ সো CBSEৰ যি চেয়াৰমেন আছিলে নিধি সিব্বাৰ সো তেখেত নীতি আয়োগৰ এডভাইজৰ হিচাপে তেখেতক চুজ কৰা হৈছে নিৰ্বাচন কৰা হৈছে আৰু তাৰ ঠাইত ৰাহুল সিং এতিয়া চেয়াৰমেন হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব CBSEৰ তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য টাইটেল অফ দ্য সেকেন্ড সিজন অফ ওমেন্স প্ৰিমিয়াৰ লীগ যে মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সিজনৰ খিতাপ কোনটো দলে লাভ কৰিছে তো ৰিসেন্টলি মহিলা প্ৰিমিয়াৰ লীগ WPL ৰ দ্বিতীয় সিজন সমাপ্ত হল আৰু ইয়াত কোনে বিজয় লাভ কৰিছে হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো আমি নিশ্চয় সকলোৱে জানো উত্তৰ হ'ব অপশ্যন নম্বৰ এ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ গতিকে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰে দ্বিতীয় যেটো সিজন হয় WPL ৰ হেয়া অৰ্জন কৰিছে তো এই বিষয়ে অলপমান ডিটেইলছ আমি আলোচনা কৰিম গতিকে ওমেন প্ৰিমিয়াৰ লীগ WPL বুলি কোৱা হয় ওমেন্স প্ৰিমিয়াৰ লীগ যেনেদৰে আমাৰ IPL আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ মেন্স ক্ৰিকেটৰ হয় আৰু হেতু যথেষ্ট পপুলাৰ হয় আমি তো সকলোৱে ইয়াৰ বিষয়ে জানো ঠিক তেনেদৰে ওমেন্স প্ৰিমিয়াৰ লীগ ইয়াও যথেষ্ট পপুলাৰ হৈছে এই বছৰত বেছি পপুলাৰ হৈছে গতিকে এয়া মহিলাসকলৰ হয় IPL ৰ একে ফৰ্মেটতে বনোৱা হৈছে এয়া গতিকে প্ৰথম ইন্ট্ৰোডিউস কৰা হৈছিল 2023 ত আৰম্ভ হৈছিল সেই কাৰণে 2024 হৈছে ইয়াৰ দ্বিতীয় সিজন হয় ফাৰ্স্ট সিজনটো আছিল 2023 আৰু মুম্বাই ইণ্ডিয়ান্স হে ফাৰ্স্ট যেটো সিজনত উইনাৰ আছিল আৰু এইবাৰ মানে যেটো দ্বিতীয় সিজন হয় এই দ্বিতীয় সিজনৰ উইনাৰ হৈছে ৰয়েল চ্যালেঞ্জাৰ বেংগলোৰ এটো আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ যেটো ফাইনাল যিখন মেচ আছিল হেয়া 17 মাৰ্চ 2024 ত হৈছিল দিল্লী কেপিটেলছৰ এগেইনষ্টত হৈছিল অৰুণ জেটলি ষ্টেডিয়াম নিউ দিল্লীত অনুষ্ঠিত হৈছিল গতিকে 2023 ৰ আছিল প্ৰথম হেয়া উইনাৰ আছিল মুম্বাই ইণ্ডিয়ান্স কেপ্টেইন আছিল হৰমনপ্ৰীত কৌৰ আৰু 2024 ৰ উইনাৰ হৈছে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ আৰু ইয়াৰ কেপ্টেইন হৈছে এইটো দলৰ কেপ্টেইন হৈছে স্মৃতি মন্ধানা হৈছে ইয়াৰ কেপ্টেইন হয় তো এতিয়া ইয়াত আমাৰ টোটাল টিম কিমানটা আছে WPL ত খেলে হেতু এটা প্ৰশ্ন আহিব পাৰে তো ইয়াতে আমাৰ টোটাল টিম হৈছে 5টা দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ান্স গুজৰাট জায়ান্টছ আৰু UP ৱাৰিয়ৰ্ছ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ তো আপোনালোকে ইয়া মনত ৰাখিব কিমানটা দল আছে WPL ত হেতু সুধিব পাৰে 5টা দল ইয়াতে আছে তো এতিয়া আমি আলোচনা কৰিম ইয়াৰ যিখিনি প্ৰাইজৰ সম্পৰ্কে আমি আলোচনা কৰিম এই বছৰৰ 2024 WPL ৰ এৱাৰ্ড উইনাৰ সকলৰ বিষয়ে আমি আলোচনা কৰিম সো উইনাৰ হৈছে RCB টোটাল প্ৰাইজ মানি লাভ কৰিছে 6 কোটি টকা ৰানাৰ্ছ আপ হৈছে আমাৰ DC মানে দিল্লী কেপিটেল তেওঁলোকে লাভ কৰিছে 3 crore অৰেঞ্জ কেপ কোনে লাভ কৰিছে সুধিব পাৰে এলিস পেৰিয়ে লাভ কৰিছে অৰেঞ্জ কেপ আৰু তেখেতে 5 লাখ টকা আৰু পাৰ্পল কেপ লাভ কৰিছে শ্ৰীয়ংকা পাটিল 5 লাখ টকা গতিকে এইখিনি আপোনালোকে মনত ৰাখিব অৰেঞ্জ কেপ হোল্ডাৰ হৈছে এলিস পেৰি পাৰ্পল কেপ হোল্ডাৰ হৈছে শ্ৰীয়ংকা পাটিল আৰু এই দুগৰাকীয়ে RCB ৰে প্লেয়াৰ হয় এলিস পেৰি RCB ৰ হৈ খেলিছে শ্ৰীয়ংকা পাটিল RCB ৰ হৈ খেলিছে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হু হ্যাজ বিন চুজেন বাই দ্য ইলেকশন কমিশন অফ ইণ্ডিয়া এজ দ্য ন্যাশনাল ডিজেবিলিটি আইকন যে ভাৰতৰ নিৰ্বাচন আয়োগে কাক ৰাষ্ট্ৰীয় অক্ষমতাৰ আইকন হিচাপে বাছি লৈছে তো ইয়াতে ইলেকশন কমিশন অফ ইণ্ডিয়াই ৰিসেন্টলি ন্যাশনাল ডিজেবিলিটি আইকন হিচাপে নিৰ্বাচন কৰিছে গতিকে কাক নিৰ্বাচন কৰিছে এটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব শীতল দেৱী গতিকে শীতল দেৱীৰ বিষয়ে আমি আগতো আলোচনা কৰিছো
গতিকে তেখেত এগৰাকী আৰ্চাৰ হয় পেৰা আৰ্চাৰ হয় তেখেতে অৰ্জুন এৱাৰ্ডো লাভ কৰিছে তো আমি এই বিষয়ে আলোচনা কৰিছোঁ গতিকে তেখেতক ডিজেবিলিটি কেটেগৰী যেটো আমি PWD বুলি কওঁ এই কেটেগৰীৰ যিসকল ভোটাৰ্ছ আছে এই ভোটাৰ্ছসকলক ইনস্পায়াৰ কৰাৰ বাবে যাতে ইনস্পায়াৰ কৰিব পাৰে যাতে তেওঁলোকে ভোট সাব্যস্ত কৰিবলৈ আহে তাৰ বাবে তেওঁলোক ইনস্পায়াৰ কৰাৰ বাবে আইকন হিচাপে তেওঁক নিৰ্বাচিত কৰিছে 16 মাৰ্চ তাৰিখত শীতল দেৱীক গতিকে PWD কেটেগৰীৰ লোকসকলক ইনস্পায়াৰ কৰাৰ বাবে ৰিসেন্টলি ইলেকশ্যন কমিশনে BCCI লগত কোলাবৰেট কৰি তেওঁলোকে এখন ক্ৰিকেট মেচও এক্সিবিট কৰিছিলে আৰু সেই ক্ৰিকেট মেচখন আছিল IDCA টিম আৰু দিল্লী এণ্ড ডিস্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যনৰ মাজত আছিল IDCA মানে হৈছে ইণ্ডিয়ান ডিফ ক্ৰিকেট এছ'চিয়েশ্যন আৰু এই এক্সিবিশনৰ সময়তে এয়া এনাউন্স কৰা হৈছিল যে শীতল দেৱীক ডিক্লেয়াৰ কৰা হৈছিল নেশ্যনেল ডিজেবিলিটি আইকন হিচাপে তো এইটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 9 ইয়াতে উদিছে ৰিসেন্টলি Yaoundé declaration was in discussion so it is related to which of the following so heote koi Yaoundé ঘোষণা চৰ্চাত আছিল আৰু এই টলৰ কোনটোৰ হৈতে জড়িত হেতু হল প্ৰশ্ন গতিকে ডিক্লাৰেচন Yaoundé ডিক্লাৰেচন তো এটো কিহৰ ওপৰত হয় বা এখন চুক্তি বুলি ক'ব পাৰো কিহৰ ওপৰত হয় হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি মেলেৰিয়া ডিজিজ গতিকে মেলেৰিয়া ৰোগৰ ওপৰত এখন ডিক্লাৰেচন হয় আৰু ইয়াৰ নাম হৈছে Yaoundé ডিক্লাৰেচন তো বিষয়ে অলপমান ডিটেইলছ আমি আলোচনা কৰিম গতিকে ৰিসেন্টলি এখন চুক্তি বা এখন ডিক্লাৰেচন সাইন কৰা হৈছে নাম হৈছে Yaoundé ডিক্লাৰেচন আৰু ইয়া 11খন আফ্ৰিকান যি কান্ট্ৰি আফ্ৰিকান কান্ট্ৰিৰ 11 গৰাকী হেলথ মিনিষ্টাৰে ইয়া ডিক্লাৰেচনত চুক্তিবদ্ধ হৈছে আৰু ইয়াৰ উদ্দেশ্যটো হৈছে এন মেলেৰিয়া ডেথছ যে মেলেৰিয়াৰ ফলত যে মৃত্যু হয় হেয়া যাতে শেষ কৰিব পাৰে হেয়া যাতে নাইকিয়া কৰিব পাৰে তাৰ বাবে এই Yaoundé ডিক্লাৰেচন গতিকে আমি যদি চাও মেলেৰিয়া যেটো ৰোগৰ যেটো কেছ বা মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা লোক হেয়া বহুত বেছি ইনক্ৰিজ হৈছে 2019 কথা যদি চাও 2019 আছিল 233 মিলিয়ন আছিল আৰু হেয়া ইনক্ৰিজ হৈছে আমি যদি চাও 2022 হৈছে 249 মিলিয়ন গতিকে হেয়া যথেষ্ট ইনক্ৰিজ হৈছে গ্লোবালি ইনক্ৰিজ হৈছে গতিকে এই ক্ষেত্ৰত যদি চাও আফ্ৰিকাৰ 94% যি আমাৰ গ্লোবাল মেলেৰিয়া কেसेस হয় বা আমি যি 249 মিলিয়নৰ কথা আমি ইয়াত আলোচনা কৰিলো এই 249 মিলিয়নৰ ভিতৰত 94% হৈছে আফ্ৰিকান কান্ট্ৰিৰ পৰা হয় আৰু ইয়াৰ যেটো ডেথ বা এই মেলেৰিয়া ৰোগৰ ফলত মৃত্যুৰ সংখ্যা বহুত বেছি হয় 95% মৃত্যু হয় এই মেলেৰিয়া ৰোগত এই ডিক্লাৰেচনখনত কিছু এইম লোৱা হৈছে কিছু উদ্দেশ্য লোৱা হৈছে হেলথৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ হেয়া তেওঁলোকে ডেভেলপ কৰিব লাগিব উন্নত কৰিব লাগিব হস্পিটেলছ হক মেডিসিন হক বা টেকনলজিক্যালি তেওঁলোক আপগ্ৰেড হ'ব লাগিব তো এইবিলাক তেওঁলোকে কৰিব ইয়াৰ উদ্দেশ্য তেওঁলোকে ৰাখিছে বিভিন্ন ধৰণৰ এৱাৰনেছ যিবিলাক কেম্পেইন এইবিলাক কৰা হ'ব আৰু বেলেগ কান্ট্ৰিৰ পৰা তেওঁলোকে ফান্ডো বিচাৰিব গতিকে এনে ধৰণৰ বিভিন্ন ইয়াত এই চুক্তিখনত আছে তো মনত ৰাখিব এইখন মেলেৰিয়া ৰোগৰ লগত জড়িত এখন চুক্তি Yaoundé ডিক্লাৰেচন তেতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে according to the world happiness report 2024 which is the happiest country in the world যে বিশ্ব হ্যাপিনেস যেটো ৰিপৰ্ট হয় এই ৰিপৰ্ট অনুসৰি বিশ্বৰ কোনখন দেশ আটাইতকৈ সুখী দেশ 2024 ৰিপৰ্ট মতে বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন হয় তো এই নামটো বহুত চিনাকি হয় প্ৰতি বছৰে আমি আলোচনা কৰো উত্তৰ হ'ব অপচন নম্বৰ সি ফিনল্যান্ড গতিকে ফিনল্যান্ডৰ নামটো আমি প্ৰায় প্ৰতি বছৰে আমি শুনো গতিকে 2024 যেটো ওয়ার্ল্ড হ্যাপিনেস রিপোর্ট হয় এই রিপোর্ট মতে ইউৰোপিয়ান কান্ট্রি ফিনল্যান্ড হৈছে হ্যাপিয়েস্ট কান্ট্রি হয় গতে বিশ্বৰ ভিতৰত আৰু এবাৰ দুবাৰ নহয় 7 বছৰ কন্টিনিউয়াসলি 7 বাৰৰ বাবে তেওঁলোকে লাভ কৰিছে এই টপ যেটো ৰ্যাঙ্কিং বা হ্যাপিয়েস্ট কান্ট্ৰি যেটো খিতাপ তেওঁলোকে লাভ কৰি আহিছে আৰু যদি আমি ইন্ডিয়াৰ ৰ্যাঙ্ক কিমান এই ক্ষেত্ৰত হ্যাপিনেস ইনডেক্সত ইন্ডিয়াৰ ৰ্যাঙ্ক হৈছে 126 ইয়া লাষ্ট ইয়াৰো আমি পাইছিলো 126 এই বছৰ হৈছে 126 এটো মনত দেখিব আমাৰ ভাৰতবৰ্ষৰ স্থানটো হুদিব পাৰে হ্যাপিনেস ইনডেক্সত ভাৰতৰ স্থান কিমান 126 হয় তো এটো আপোনালোকে মনত ৰাখিব আমাৰ নেইবাৰিং কান্ট্ৰি পাকিস্তানৰ কথা যদি আমি চাও পাকিস্তানৰ হৈছে 108 গতিকে আমাত কৈ তেওঁলোক বা পাকিস্তানৰ লোকসকল বেছি হ্যাপি গতিকে আমাৰ স্থান হৈছে 126 তেওঁলোকৰ হৈছে 108 শ্ৰীলংকাৰ যদি চাও তেওঁলোকৰ হৈছে 128 সো আপোনালোকে টপ 10 যদি হ্যাপিয়েস্ট কান্ট্ৰিৰ বিষয়ে আপোনালোকে চাই ইয়াত আপোনালোকে পাবই ফিনল্যান্ড আছে ফাৰ্স্ট ডেনমাৰ্ক আছে আইসল্যান্ড আছে সুইডেন আছে ইজৰাইল আছে নেদাৰল্যান্ড আছে নৰৱে আছে তো এনেদৰে আপোনালোকে 10খন কান্ট্ৰিৰ নাম ইয়াতে পাব সিৰিয়ালি দিয়া আছে টপ 10 কান্ট্ৰিৰ বিষয়ে তো আৰু এটা প্ৰশ্ন ইয়াত হ'ব পাৰে আপোনালোকে মনত ৰাখিব যে ইন্টাৰনেশ্যনেল ডে অফ হ্যাপিনেস পালন কৰা হৈছে ৰিসেন্টলি ইউনাইটেড নেশনছৰ জৰিয়তে গতিকে প্ৰতি বছৰে পালন কৰা হয় 20 মাৰ্চ তাৰিখত
ইণ্টাৰনেশ্যনেল ডে অফ হেপিনেছ তো এইটো মনত ৰাখিব ইয়াৰ লগত ৰিলেটেড প্ৰশ্ন হয় এইটো সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে when is world forestry day celebrated every year যে প্ৰতি বছৰে কেতিয়া বিশ্ব বন দিৱস পালন কৰা হয় তো ইয়াতে বিশ্ব বন দিৱসৰ কথা সুধিছে ইয়া পালন কৰা হয় 21 মাৰ্চ তাৰিখত উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 21st মাৰ্চ গতিকে প্ৰতি বছৰে 21 মাৰ্চ তাৰিখতে পালন কৰা হয় ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট বা ইয়াক ওয়াৰ্ল্ড ফৰেষ্ট্ৰি ডে বুলিও কোৱা হয় গোটেই বিশ্বতে ইয়া পালন কৰা হয় আৰু এটা এৱাৰনেছ ক্ৰিয়েট কৰা হয় ইয়াৰ উদ্দেশ্যটো হৈছে এটা সজাগতা ক্ৰিয়েট কৰা যে ফৰেষ্ট কিমান ইম্পৰ্টেণ্ট হয় উডলেণ্ডছ বিলাক কিমান ইম্পৰ্টেণ্ট হয় ট্ৰিজ বিলাক কিমান আমাৰ জীৱনৰ বাবে প্ৰয়োজন হয় এই সজাগতাটো ক্ৰিয়েট কৰাৰ বাবে ইয়া পালন কৰা হয় আৰু এই বছৰৰ যেটো থিমৰ কথা যদি সুধে তো এই বছৰৰ থিম আছিল ফৰেষ্ট এণ্ড ইনোভেশ্যন নিউ সলিউশনছ ফৰ এ বেটাৰ ৱৰ্ল্ড ফৰেষ্ট এণ্ড ইনোভেশ্যন নিউ সলিউশনছ ফৰ এ বেটাৰ ৱৰ্ল্ড তো এইটো মনত ৰাখিব এই বছৰৰ থিম আছিল ঠিক আছে তো এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে who has been recently selected for the prestigious সৰস্বতী সন্মান 2023 যে হেউদিয়াকৈ সৰস্বতী সন্মান 2023 ৰ বাবে কাক নিৰ্বাচিত কৰা হৈছে গতিকে 2023 ৰ সৰস্বতী সন্মান ঘোষণা কৰা হৈছে গতিকে কোনে লাভ কৰিছে হেয়া হল প্ৰশ্ন গতিকে 2023 ৰ এটো এৱাৰ্ড হয় তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব প্ৰভা বৰ্মা গতিকে প্ৰভা বৰ্মাই লাভ কৰিছে গতিকে তেওঁৰ বিষয়ে আমি কিছু জানিব লাগিব এই এৱাৰ্ডৰ বিষয়ে আমি জানিব লাগিব এতিয়া আমি আলোচনা কৰিম গতিকে মালায়ালম পয়েট হয় অথৰ হয় তেখেত হৈছে প্ৰভা বৰ্মা ছবিত আপোনালোকে দেখিছে মালায়ালম পয়েট বা অথৰ হয় মালায়ালম ভাষাত তেওঁ লিখা মেলা কৰে আৰু তেওঁক দিয়া হৈছে 33rd যেটো সৰস্বতী সন্মান হেয়া দিয়া হৈছে 2023 বৰ্ষৰ বাবে আৰু তেওঁ কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে এই বটা হেতু এটা প্ৰশ্ন আহিব পাৰে গতিকে তেওঁৰ এখন নভেল ইন ভাৰ্স এখন নভেল যিখন ভাৰ্স বা কবিতা আকাৰত লিখা হৈছে কাব্যিক হয় কাব্যিক আকাৰত বা ৰূপত লিখা হৈছে নাম হৈছে ৰৌদ্ৰ স্বাতিকাম আৰু এইখন পাবলিছ হৈছিল 2022ত আৰু এই নভেলখনৰ বাবে তেখেতে লাভ কৰিছে সৰস্বতী সন্মান তো এইটো আপোনালোকে মনত ৰাখিব ৰৌদ্ৰ স্বাতিকাম আছিল এই পয়েটিক যিখন ওয়াৰ্ক হয় তেওঁৰ এই নভেলখনৰ নাম বা সে নভেল ইন ভাৰ্স বুলি কোৱা হৈছে কবিতা আকাৰত লিখা হৈছে তো এইখনৰ নাম আছিল ৰৌদ্ৰ স্বাতিকাম তো মালায়ালম ভাষাত লিখিছে পাবলিছ কৰিছিল 2022 চনত আৰু ইয়াতে তেওঁ কিছুমান কনফ্লিক্ট কিছুমান সংঘৰ্ষৰ বিষয়ে তেওঁ লিখিছে যেনে পাৱাৰ আৰু পলিটিক্সৰ মাজত যেটো সংঘৰ্ষ হেয়া ইন্ডিভিজুৱেল আৰু ষ্টেটছৰ মাজত যি সংঘৰ্ষ আৰ্ট এণ্ড পাৱাৰৰ মাজত তো এনে ধৰণৰ যিবিলাক কনফ্লিক্টছ বিলাকৰ বিষয়ে ইয়াত উল্লেখ কৰিছে কাব্যিক ৰূপত তো প্ৰভা বৰ্মা কত জন্ম হৈছিল সেই বিষয়ে যদি সুধা হয় কেৰালাত জন্ম হৈছিল থিৰুভল্লাত তাৰ উপৰিও সৰস্বতী সন্মানৰ বিষয়ে সুধিব পাৰে যে এই সন্মান বা এই বটা কোনে ইনষ্টিটিউট কৰে ইয়া দিয়া হয় কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা দিয়া হয় 1991 চনৰ পৰা 1991 ৰ পৰা দিয়া হৈছে আৰু ভাৰতৰ যিমান বিলাক লিটাৰেৰী অনাৰ্স আছে সন্মান আছে তাৰ ভিতৰত এইটো এটা হয় তো ইয়াৰ উপৰি যোৱা বছৰ বা যেটো 32nd যেটো এৱাৰ্ড আছিল হেতু কোনে লাভ কৰিছে হেতু সুধিব পাৰে বা 2022 বৰ্ষৰ কোনে লাভ কৰিছিল হেতু সুধিব পাৰে তো হেয়া তামিল ৰাইটাৰ আছিল শিৱশংকৰী তেখেতে লাভ কৰিছিল চুৰিয় বংশম নামৰ যিখন নভেল তাৰ বাবে তেখেতে লাভ কৰিছিল ঠিক আছে তেতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে who has been selected as the flag bearer for India at Paris Olympics 2024 সে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাবাহী হিচাপে কোনে নিৰ্বাচিত হৈছে গতিকে 2024ত আমাৰ পেৰিছ অলিম্পিক হ'বলৈ গৈ আছে পেৰিছত অলিম্পিক অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে এই অলিম্পিকত ফ্ল্যাগ বিয়াৰাৰ হিচাপে ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰাৰ হিচাপে কোন থাকিব বা কাক নিৰ্বাচিত কৰা হৈছে হেয়া হৈছে প্ৰশ্ন আৰু যদি আমি ইয়াৰ উত্তৰটো চাওঁ উত্তৰ হ'ব অপচন নম্বৰ বি শৰৎ কমল গতিকে শৰৎ কমল হ'ব ফ্ল্যাগ বিয়াৰাৰ হ'ব পেৰিছ অলিম্পিকৰ তো ছবিত আপোনালোকে দেখিছে ইয়া হৈছে শৰৎ কমল গতিকে তেওঁ দুবাৰ কমনৱেলথ গেমছ চেম্পিয়ন হৈছে খেল ৰত্ন এৱাৰ্ডো তেওঁ লাভ কৰিছে গতিকে তেখেত হ'ব 2024 চনৰ অলিম্পিকৰ আমাৰ ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰাৰ হ'ব গতিকে তেওঁ টেবুল টেনিছৰ প্লেয়াৰ হয় তেওঁ টেবুল টেনিছ প্লেয়াৰ হয় তো এটো মনত ৰাখিব কি খেলৰ লগত জড়িত তেওঁ এটো সুধিব পাৰে গতিকে এইখিনি আপোনালোকে ইনফৰমেশন মনত ৰাখিব তাৰ উপৰি ইয়াত আপোনালোকে মেৰী কমৰ ছবি দেখিছে তো এই ছবিখন দিয়াৰ কাৰণ আছে তাৰ কাৰণটো হৈছে মেৰী কমক নিৰ্বাচিত কৰা হৈছে সেভ দি মিছন হিচাপে তো সেভ দি মিছন মানে হৈছে যেটো আমাৰ টিম পেৰিছলৈকে যাব সেই গোটেই টিমটোৰ ইণ্ডিয়ান যেটো টিম বিভিন্ন ইভেন্টৰ সেই গোটেই টিমটোৰ হেড হ'ব বা ইনচাৰ্জ হ'ব মেৰী কম হ'ব আৰু ইয়াক সেভ দি মিছন বুলি কোৱা হয় তো
তো এইটো এটা প্ৰশ্ন হ'ব পাৰে এইটো প্ৰশ্ন সুধিব পাৰে সেভ দি মিছন কোন হ'ব মেৰি কম হ'ব ঠিক আছে তো এইখিনি আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন দুলিগে আহিছো কোৱেশ্চন নম্বৰ 14 ইয়াতে সুধিছে ইছৰো successfully tested the landing mission of the reusable launch vehicle what is it called যে পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহনখনৰ অৱতৰণ অভিযান সফলতাৰে পৰীক্ষা কৰিলে ইছৰোৱে ইয়াক কি বুলি কোৱা হয় গতিকে এই যিখন লঞ্চ ভেহিকল এখন লঞ্চ ভেহিকলৰ টেষ্টিং চলি আছে ইয়াৰ আগতো টেষ্ট কৰা হৈছিল কিন্তু বিফল হৈছিল কিন্তু এইবাৰ সাকসেস হৈছে গতিকে ইছৰোৱে এই সাকসেসফুলি টেষ্ট কৰিছে এখন ল্যান্ডিং মিশন এখন ভেহিকল হয় লঞ্চ ভেহিকল গতিকে ইয়াক ৰিইউজ কৰিব পৰা যাব এটো এটা ইম্পৰ্টেন্ট হয় যে লঞ্চ ভেহিকলখন ৰিইউজ কৰিব পৰা যাব পিছত আকৌ যদি লঞ্চ কৰিব লগা হয় পিছত আকৌ ইয়াক ব্যৱহাৰ কৰিব পৰা যাব তো সেই ভেহিকলখনৰ নাম কি ৰখা হৈছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ পুষ্পক তো এই পুষ্পকৰ বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম এতিয়া ছবিত আপোনালোকে দেখিছে ইয়া হৈছে পুষ্পক ইয়া হৈছে পৰীক্ষণৰ সময়ত এইখন ছবি তো এনে ধৰণৰ হ'ব ইয়াক নিৰ্মাণ কৰিবলৈ আৰু বহুতো সময় লাগিব হয়তো কেবা বছৰো লাগিব তাৰ পিছত আমি দেখা পাম সম্পূৰ্ণ ইয়াৰ ৰূপ ইয়া অকল পৰীক্ষণৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছে বা এনে ধৰণে নিৰ্মাণ কৰা হৈছিল গতিকে পৰীক্ষাত ইয়া সফলতাৰে উত্তীৰ্ণ হৈছে আৰু ইয়াৰ নাম ৰখা হৈছে পুষ্পক নাম ৰখা হৈছে গতিকে 22 মাৰ্চ তাৰিখত এৰোনটিক্যাল টেষ্ট যেটো ৰেঞ্জ হয় কৰ্ণাটকৰ চিত্ৰদুৰ্গাৰ এৰোনটিক্যাল টেষ্ট ৰেঞ্জত ইয়া টেষ্ট কৰা হৈছে গতিকে এয়াৰ ফোৰ্সৰ ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ হেলিকপ্টাৰেৰে এই যিখন লঞ্চ ভেহিকল পুষ্পক ইয়া ওপৰলৈকে লৈ যোৱা হৈছিল প্ৰায় 4-5 কিলোমিটাৰ ওপৰৰ পৰা ইয়াক এৰি দিয়া হৈছে আৰু এই পুষ্পক যিখন ভেহিকল হয় এইখনে 4 কিলোমিটাৰ মান অটোমেটিক্যালি তাত ভিতৰত কোনো ধৰণৰ হিউম্যান অপাৰেটেড নহয় অটোমেটিক্যালি 4 কিলোমিটাৰ মান ট্ৰেভেল কৰিছে আৰু এই যেটো ৰানৱেত আপোনালোকে দেখিছে ৰানৱেত সাকসেসফুলি ল্যান্ড কৰিবলৈ সক্ষম হৈছে গতিকে এটো এটা টেষ্ট আছিল আৰু টেষ্টত উত্তীৰ্ণ হৈছে আৰু এনে ধৰণে পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাম পুষ্পক যিখন ৰিইউজেবল হ'ব সাধাৰণতে আমাৰ কি হয় যেটা লঞ্চ ভেহিকল বিলাক আকৌ ঘূৰি নাহে পৃথিৱীলৈকে লঞ্চ কৰাৰ পিছত হেয়া এটমস্ফিয়াৰতে নাইকিয়া হৈ যায় ধ্বংস হৈ যায় এই লঞ্চ ভেহিকলখন কিন্তু ইয়াতে কি হ'ব এইখন আকৌ পৃথিৱীলৈকে ঘূৰি আহিব আৰু গোটেইখন আমি ইউজ কৰিব নোৱাৰিলেও তাৰ ইম্পৰ্টেন্ট যিখিনি পাৰ্টস কিছুমান থাকিব বা ভ্যালুয়েবল বা বহুত মূল্যৱান থাকিব হেবিলাক আমি আকৌ ইউজ কৰিব পাৰিম যদি এইখন পৃথিৱীলৈকে ঘূৰি আহে গতিকে ৰিইউজ যাতে কৰিব পৰা যায় তাৰ কাৰণে এইখন ডিজাইন কৰা হৈছে তো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াতে সুধিছে why did Arvind Kejriwal arrested by the enforcement directorate যে অৰবিন্দ কেজৰিৱালক এনফোৰ্সমেন্ট ডাইৰেক্টৰেট বা সঞ্চালকয়ে কিয় গ্ৰেপ্তাৰ কৰিলে হেতু হল প্ৰশ্ন গতিকে আপোনালোকে সকলোৱে জানে ইডিৰ জৰিয়তে এনফোৰ্সমেন্ট ডাইৰেক্টৰে এৰেষ্ট কৰিছে ৰিসেন্টলি অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী তো কি কাৰণত গ্ৰেপ্তাৰ কৰিলে কি কেছৰ লগত তেওঁ জড়িত হয় হেতু হল প্ৰশ্ন আৰু যদি আমি অপচনত চাও ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ফৰ এ লিকুইৰ স্কেম যে হুৰা কেলেংকাৰীৰ লগত তেখেত জড়িত হয় বা কেতিয়াবা মানি লণ্ডাৰিং কেছ বুলি থাকিব পাৰে গতিকে মানি লণ্ডাৰিং কেছ হয় সো দিল্লীৰ যে লিকুইৰ পলিচি আছিল সেই পলিচিৰ লগত জড়িত হয় বা লিকুইৰ স্কেমৰ লগত জড়িত হয় ঠিক আছে তো অলপমান ডিটেইলছ আলোচনা কৰিম এই বিষয়ে তো ৰিসেন্টলি কি হল দিল্লীৰ চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱাল তেখেতক এৰেষ্ট কৰা হৈছে এনফোৰ্সমেন্ট ডাইৰেক্টৰৰ দ্বাৰা তেওঁক এৰেষ্ট কৰা হৈছে আৰু তেখেতৰ ওপৰত যেটো অভিযোগ আছে এলিগেশন আছে হেতু হৈছে লিকুইৰ স্কেম কেতিয়া এৰেষ্ট কৰা হৈছে 21 মাৰ্চ 2024 ত তেখেতক এৰেষ্ট কৰা হৈছে গতিকে তেখেতৰ যে ৰেসিডেন্সৰ পৰা তেখেতক এৰেষ্ট কৰা হৈছে তাৰ পিছত যেটো এনফোৰ্সমেন্ট ডাইৰেক্টৰৰ যেটো অফিচ হয় নিউ দিল্লীত তালৈকে তেওঁক লৈ যোৱা হৈছে গতিকে তেখেতৰ লিংক আছে বা মানি লণ্ডাৰিং যেটো কেছ সেই কেছৰ লগত তেখেত জড়িত বুলি কোৱা হৈছে তেখেতক অলৰেডি 9 বাৰ সমন পঠোৱা হৈছিল এই কেছটোৰ লগত জড়িত কিছু প্ৰশ্ন সুধিবলৈ বা হুটপুছ কৰাৰ বাবে তেখেতক সমন পঠোৱা হৈছিল কিন্তু 9 বাৰে তেখেতে মিছ কৰিছে তেখেতে হাজিৰ হোৱা নাছিল কোৰ্টত আৰু ফাইনালি তেখেতক এৰেষ্ট কৰা হৈছে সো লিকুইৰ পলিচি হৈছে হেয়া 2020 চনত এয়া প্ৰপ'জ কৰা হৈছিল এখন নতুন পলিচি কাৰণ যিবিলাক লিকুইৰ শপ আছিল বা এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি আছিল বা কৰাপচনো বহুত আছিল গতিকে সেই কাৰণে দিল্লী গভৰ্ণমেণ্টে 2020 চনত এটা প্ৰপ'জাল আনিছিল যে নতুন এখন পলিচি কৰা হ'ব আৰু সেই পলিচিত কোনো ব্ল্যাক মাৰ্কেটিং নহব কোনো লিকুইৰ মাফিয়া তাত নাথাকিব কৰাপচন নহব কৰাপচন ফ্ৰী হ'ব কনজিউমাৰ বিলাকৰ সুবিধা হ'ব এনে ধৰণৰ প্ৰফিটেবল হ'ব তো এনে ধৰণৰ বিভিন্ন উদ্দেশ্য আছিল এই যিখন নতুন পলিচি আছিল আৰু ফাইনালি 2021 ত এই পলিচিখন কাৰ্যকৰী কৰা হয় 2021 ত কিন্তু তাৰে কেইমাহমান পিছতে ইয়াৰ ওপৰত অবজেকশন আহে কাৰণ বিভিন্ন ইয়াত মানি লণ্ডাৰিং হৈছে বা স্কেম হোৱা বুলি অভিযোগ আহিছিল
তো এই স্কিমখনৰ জৰিয়তে 32 জনছত ভাগ কৰি দিছিলে আৰু প্ৰতিটো জনতে 27টা লিকুইড ভেন্ডৰ আছিলে তেনেদৰে ভগাই দিয়া হৈছিলে যাতে কোনো অঞ্চলত বেছি থাকে কোনবা অঞ্চলত কম থাকিব তো তেনেধৰণৰ নহয় তো লিকুইড শ্বপছ বিলাক তেনেদৰে ভাগ কৰি দিয়া হৈছিলে ভেন্ডৰ্ছ বিলাক তো ইয়াৰ ওপৰত কিছু ফ্লেক্সিবল কৰিছে লাইসেন্সৰ ক্ষেত্ৰত লিকুইড শ্বপৰ ক্ষেত্ৰত যে লাইসেন্স লাগিব হে লাইসেন্সৰ ক্ষেত্ৰতো যিবিলাক ৰুল ৰেগুলেশন লাগে সেইবিলাক যথেষ্ট ফ্লেক্সিবল কৰি দিয়া হৈছিলে তাৰ ওপৰত যে এমআৰপি লিখা থাকিব হে এমআৰপি তেওঁলোকে বিক্ৰী নকৰি তেওঁলোকৰ নিজা ভাবে তেওঁলোকে প্ৰাইস ৰাখিব পাৰিছিল যাৰ ফলত তেওঁলোকে ডিসকাউন্ট দিছিলে আৰু সেই ডিসকাউন্টে কাস্টমাৰ যথেষ্ট এট্ৰাক্ট কৰিছিলে তো এনে ধৰণৰ বিভিন্ন তাত কিছু খেলিমেলি আছিল কেলেংকাৰী হৈছিল তো এই বিষয়ে আমি আগতো আলোচনা কৰিছো 2023 চনত দিল্লীৰ ডেপুটি চিফ মিনিষ্টাৰ যি আছিল মনীষ সিসোদিয়া তেখেতক এৰেষ্ট কৰা হৈছিল তেখেতো এই কেছৰ লগতে জড়িত হয় গতিকে বহুত ডাঙৰ এটা স্কেম হয় কিন্তু দিল্লী চৰকাৰৰ মতে ইয়া মিছা অভিযোগ হয় ফলছ এলিগেশন হয় তেনে ধৰণে কৈছে আৰু যেতিয়া 9 বাৰ সমন পঠোৱা হৈছিল তো সেই কাৰণে তেখেতে উপস্থিত হোৱা নাছিল কোৰ্টলৈকে যেহেতু তেওঁৰ মতে ইয়া ফলছ এলিগেশন আছিল তো যে কি নাও এইখিনি আপোনালোকে মনত ৰাখিব আৰু পাৰিলে আপোনালোকে এই পলিচিখনৰ বিষয়ে অলপমান ডিটেইলছ জানি ল'ব তেতিয়া আৰু বেছি ভাল হ'ব ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কোৱেশ্চন আৰু এটো আজিৰ ভিডিওটিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 16 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড অফ ভুটান কনফাৰ্ড টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিসেন্টলি যে হেউদিয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা ভুটানৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কি গতিকে ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰী গৰাকীক ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক প্ৰদান কৰা হৈছে ভুটানৰ সৰ্বোচ্চ অসামৰিক বঁটা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড অফ ভুটান তো সেই বঁটাটো কি নাম এই বঁটাটোৰ হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব অৰ্ডাৰ অফ দা ড্ৰাগ গেলফো তো এতিয়া অলপ ডিটেইলছ আলোচনা কৰিম যে ভুটানৰ যি ৰজা ইয়া আপোনালোকে ছবিত দেখিছে জিগমে খেছৰ ওয়াংচুক সো তেখেতে প্ৰেজেন্ট কৰিছে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক 22 মাৰ্চ তাৰিখত থিম্ফুত ভুটানৰ ৰাজধানী থিম্ফুত 22 মাৰ্চ তাৰিখত তেখেতক এই এৱাৰ্ড দিয়া হয় আৰু এই এৱাৰ্ডটোৰ নাম হৈছে অৰ্ডাৰ অফ দা ড্ৰাগ গেলফো সো ড্ৰাগ গেলফো ইয়াৰ অৰ্থ হৈছে ড্ৰেগন কিং ইয়াৰ অৰ্থ হৈছে ড্ৰেগন কিং অৰ্ডাৰ অফ দা ড্ৰেগন কিং বুলি আমি ক'ব পাৰো অৰ্ডাৰ অফ দা ড্ৰাগ গেলফো বা অৰ্ডাৰ অফ দা ড্ৰেগন কিং গতিকে ভুটানৰ যি ৰজা ভুটানৰ ৰজাক ড্ৰেগন কিং বুলি কোৱা হয় যেটো ভুটান হৈছে ল্যান্ড অফ থান্ডাৰ ড্ৰেগন হয় সেই কাৰণে তাৰ ৰজাক ড্ৰেগন কিং বুলি কোৱা হয় তো নৰেন্দ্ৰ মোদী হৈছে ফাৰ্ষ্ট ফৰেন লিডাৰ হয় যি এই প্ৰেষ্টিজিয়াছ এৱাৰ্ড লাভ কৰিছে এই বঁটা লাভ কৰা প্ৰথম গৰাকী বিদেশী লিডাৰ বা ফৰেন লিডাৰ হৈছে আমাৰ নৰেন্দ্ৰ মোদী গতিকে তেখেতক এই এৱাৰ্ড কিয় দিয়া হল তেখেতৰ যি একমপ্লিশমেন্ট বা তেওঁৰ যি লিডাৰশিপ বা তেওঁৰ যি কন্ট্ৰিবিউশন হয় যেটো ভুটান আৰু ইণ্ডিয়াৰ যেটো ফ্ৰেণ্ডশিপ প্ৰধানমন্ত্ৰী হিচাপে যেতিয়া নৰেন্দ্ৰ মোদী আহিলে তাৰ পিছৰ পৰা ভুটানৰ লগত সম্পৰ্ক আৰু বেছি ভাল হৈছে শক্তিশালী হৈছে তো তাৰ কাৰণে তেখেতক এই এৱাৰ্ড দিয়া হৈছে ভুটান চৰকাৰৰ দ্বাৰা ঠিক আছে তো আজিৰ এই ভিডিওটিত আমি এইখিনি কোৱেশ্চন আলোচনা কৰিলো গোটেইখিনি কোৱেশ্চন ইম্পৰ্টেন্ট হয় আপোনালোকে কোৱেশ্চনটোৰ লগতে ডিটেইলছখিনিও ইম্পৰ্টেন্ট হয় ডিটেইলছখিনিৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে আমি প্ৰশ্ন বেছি নলয় ডিটেইলছত আমি আলোচনা কৰো যাতে হে তাৰ পৰা কিবা প্ৰশ্ন আহিলো আপোনালোকে এনসাৰ কৰিব পাৰিব কাৰণ এটা বিষয়ত এটা টপিকত বহুত কেইটা কোৱেশ্চন হ'ব পাৰে গতিকে গোটেইখিনি আমি যদি আলোচনা কৰো মূল পইণ্টছখিনি তাৰ পৰা যিকোনো কোৱেশ্চন আহিলে আপোনালোকে এনসাৰ কৰিব পাৰিব তো ঠিক আছে তো আজিৰ ভিডিওটি ইমানেই আছিল পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ